জীৱনত সফল হ'বলৈ অকলে চলিব শিকাটো আৰু জীৱন যুদ্ধ অকলে কৰিব শিকাটো অতি প্ৰয়োজনীয়। যদি তুমি সফল হ'ব বিচৰা তেন্তে তুমি সদায় জীৱনত অকলে খোজ কাঢ়িব লাগিব। নিজৰ লক্ষ্য নিজৰ পথ নিজেই নিৰ্ধাৰণ কৰিব লাগিব। তুমি তোমাৰ চিন্তা আৰু ধাৰণাবোৰ অকলে মানুহৰ ওচৰলৈ লৈ যাব লাগিব। অকলে খোজ কঢ়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল তুমি বহুত শিকিব পাৰিবা, যিটো তুমি একেলগে থাকি কেতিয়াও শিকিব নোৱাৰা। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে ইয়াৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে আৰু সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে তুমি ভালদৰে জানিবা। সদায় ভিৰৰ পিছে পিছে যোৱা যিকোনো ব্যক্তিয়ে কেতিয়াও নিজৰ সিদ্ধান্ত নিজে ল'ব নোৱাৰে। তেওঁ আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি আৰম্ভ কৰে। তুমি নিজৰ মনৰ কথা নুশুনালৈকে তুমি সদায় নিজৰ লক্ষ্যৰ পৰা আঁতৰি থাকিবা। তুমি তোমাৰ চৌপাশৰ মানুহৰ পৰা পৰামৰ্শ ল'ব পাৰা, তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰা, কিন্তু তেওঁলোকক অনুসৰণ নকৰিবা। যেতিয়া তুমি আনক কোৱা কথাবোৰ মানি ল'বলৈ আৰম্ভ কৰা তেতিয়া তোমাৰ নিজৰ প্ৰেৰণা শেষ হৈ যায়। আনৰ পৰামৰ্শবোৰ তোমাৰ বাবে উপকাৰী বুলি তুমি অনুভৱ কৰিলেহে সেইবোৰ মানি চলা উচিত। এই পৃথিৱীখন বৰ নিষ্ঠুৰ। যদি তুমি এই স্বাৰ্থপৰ পৃথিৱীত অকলে খোজ কাঢ়িব নিশিকা, যদি তুমি অকলে জীয়াই থাকিব নিশিকা, তেন্তে এই পৃথিৱীৰ ভিৰে কেতিয়া তোমাৰ অস্তিত্বৰ অন্ত পেলাব সেয়া তুমি গমেই নাপাবা। সেয়েহে যিকোনো বেয়া পৰিস্থিতিৰ লগত যুঁজিব শিকা। অইন কাৰোবাৰ ভৰসাত নবহিবা। যদি তুমি কাৰোবাৰ ভৰসাত বহি যোৱা, যদি তুমি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব ধৰা, তেন্তে তুমি প্ৰতাৰিত হ'বা। উদ্দেশ্য আৰু প্ৰচেষ্টা সদায় দৃঢ় হ'ব লাগে। অকলশৰীয়া মানুহ এজনে যেতিয়া খোজ কাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া কোনেও তেওঁৰ লগত থিয় নহয়, কোনেও তেওঁক সমৰ্থন নকৰে। কিয়নো এই দুনিয়া যি টাইপৰ, ইয়াত কোনেও সেই ব্যক্তিজনক আগুৱাই যোৱাত সমৰ্থন নকৰে। তেওঁক পিছলৈ টানি অনা মানুহ আছে, তেওঁক আগুৱাই নিয়া মানুহ নাই। কিন্তু যেতিয়া তুমি অকলে আগবাঢ়ি সফল ৰাস্তাৰে যোৱাৰ আৰম্ভ কৰিবা, লগে লগে স্বাৰ্থপৰ জগতখনে তোমাৰ পিছে পিছে স্বয়ংক্ৰিয়ভাৱে চলিব আৰম্ভ কৰিব। তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুভৱ কৰিবলৈ আৰম্ভ কৰিব যে এই ল'ৰাটোৱে সকলো কাম অকলে কৰি আছে, অকলে জীৱনত আগবাঢ়ি গৈছে। সেয়েহে যদি তুমি তোমাৰ জীৱন আৰু তোমাৰ সময় নষ্ট কৰিব নিবিচাৰা তেন্তে অকলে যুঁজিবলৈ শিকা, অকলে খোজ কাঢ়িব শিকা আৰু অকলে জয়ী হোৱা। কাৰণ আমি যুঁজিলেহে আমি জয়ী হওঁ। যিকোনো দৌৰত জয়ী হ'বলৈ হ'লে সেই দৌৰত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। হয়, বহু সমস্যা আহিব, বহু প্ৰত্যাহ্বানো আহিব, কিন্তু তুমি প্ৰতিটো প্ৰত্যাহ্বান এৰি অবিৰতভাৱে কাম কৰি যাবা। তেতিয়াহে তোমাৰ নামো পৃথিৱীৰ মহান মানুহৰ মাজত লোৱা হ'ব। যেতিয়া যেতিয়া তোমাক কাৰোবাৰ সহায়ৰ প্ৰয়োজন হয় তেতিয়া তেতিয়া সেই প্ৰশ্নবোৰ তুমি নিজকে সুধিবা আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ নিজৰ পৰাই বিচাৰিবা। কাৰণ মানুহৰ পৰা আশা কৰিলে সঠিক উত্তৰ পাবা তাৰ কোনো গেৰেণ্টি নাই, কিন্তু ক্ষতি তোমাৰেই হ'ব তাৰ সম্পূৰ্ণ গেৰেণ্টি আছে। তুমি নিজৰ যুদ্ধ নিজে যুঁজিব লাগিব। মানুহে তোমাক সহায় কম আৰু জ্ঞান অধিক দিব, সেয়া নিশ্চিত। যদি তুমি সমস্যাৰ ওপৰত গুৰুত্ব দিয়া তেন্তে তুমি লক্ষ্যৰ পৰা বিচলিত হ'বা, আৰু যদি তুমি লক্ষ্যত ধ্যান দিয়া তেন্তে সমস্যাটো নিজাববীয়াকৈ গুচি যাব। গতিকে তুমি কেৱল লক্ষ্যত ধ্যান দিয়া। তোমাৰ সন্মুখত কি এনেকুৱা কাম আছে যিটো তুমি অকলে কৰিব নোৱাৰা? অন্ততঃ তুমি এবাৰ আৰম্ভটো কৰা। নিজক এবাৰ বিশ্বাসটো কৰোৱা যে তুমি কৰিব পাৰা। কাৰণ তুমি নিজে যুদ্ধ নকৰালৈকে কোনেও তোমাক সমৰ্থন কৰিবলৈ নাহে। জীৱনৰ 90% সময়ত সপোন বা ভৱিষ্যতৰ বাবে অকলে যুঁজিব লাগে। এই স্বাৰ্থপৰ পৃথিৱীত কোনেও কাৰো আপোন নহয়। সময়ৰ লগে লগে সকলোৱে আমাক এৰি গুচি যায়। সেইবাবে তোমাৰ হাতত এতিয়াও সময় আছে নিজৰ ডিচিজন লৈ আৰু তাৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰি নিজৰ মৰ্যাদা নিজে বনাব শিকা। পৰিশ্ৰম কৰাৰ এটা ৰাইট টাইম থাকে। সেই টাইমখিনি পাৰ হৈ যোৱাৰ পিছত ফ্ৰাষ্ট্ৰেশ্যন আৰু প্ৰেছাৰ বাঢ়ি যায়। তুমি নিশ্চয় বহুতো মহান ব্যক্তিক চিনি পোৱা যিসকলে নিজৰ জীৱনৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত অকলে লৈছে। আৰ্থিক অৱস্থা যিয়েই নহওক কিয় ডাঙৰ কামটো তেওঁ অকলে আৰম্ভ কৰিছে, কিন্তু কামটো কেনেকৈ সম্পূৰ্ণ কৰিব সেই কথা তেওঁ কেতিয়াও ভবা নাই। কাৰণ যিজনে আৰম্ভ কৰিব পাৰে তেওঁৰ বাবে সেই কামটো সম্পূৰ্ণ কৰিবলৈ বহুতো অপশ্যনছ ওলাই পৰে। নতুন পথবোৰেৰে নতুন মানুহৰ লগত যোগ দিবলৈ আৰম্ভ কৰে। তুমি জাষ্ট লিডাৰ হ'ব লাগিব, তেতিয়া মানুহ নিজে নিজে তোমাক ফলো কৰিব ধৰিব। সিদ্ধান্ত তোমাৰ হাতত। তুমি মানুহৰ লগত বন্ধুত্ব বজাই ৰাখিবা, সময় নষ্ট কৰিবা, নে অকলে কঠোৰ পৰিশ্ৰমৰ ভিত্তিত নিজকে প্ৰতিষ্ঠা কৰিবা। কঠোৰ পৰিশ্ৰমক নিজৰ জীৱন হিচাপে গঢ়ি তুলিবা।
জীৱনটো যিমানে কঠিন নহওক কিয় তুমি তোমাৰ সপোন নেৰিবা, ফিউচাৰ নেৰিবা। সময়ৰ সঠিক ব্যৱহাৰ কৰিব শিকা। যি কাম তুমি কাইলৈ কৰিম, পঢ়ি কৰিম বুলি ৰাখি থৈছা সেয়া আজি কৰা। সকলো ব্যক্তিয়ে জীৱনত কিবা এটা বেলেগ কৰিব বিচাৰে, নিজক বেলেগ দেখাব বিচাৰে, কিন্তু বিচৰা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আছে। যদি তুমি আনৰ পৰা পৃথক কিবা এটা কৰি বেলেগ পৰিচয় সৃষ্টি কৰিব বিচৰা, তেন্তে ইয়াৰ বাবে তুমি অকল নিজৰ অৱস্থাৰ সৈতে যুঁজিব লাগিব। তুমি সেইবোৰ লেভেল পাৰ কৰিব লাগিব যিবোৰ দেখি মানুহে ভয়ত ৰৈ গৈছে। কিন্তু তুমি ৰৈ নাথাকিবা, কঠোৰ পৰিশ্ৰমী হ'ব লাগিব, কাৰণ জীৱনটো নিয়তি বা ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰঞ্চ কঠোৰ পৰিশ্ৰমৰ চকা ঘূৰিলেহে ভাগ্যয়ো প্ৰাধান্য পায়। সময়ৰ লগত যুঁজি নিজৰ ভাগ্য সলনি কৰা ব্যক্তিয়েই নিজৰ নিয়তি সলনি কৰে। অধ্যাৱসায়ী হোৱা ভাগ্যৱান নহয়। তুমি যিমানে ইণ্টেলিজেণ্ট নোহোৱা কিয়, যদি তুমি তোমাৰ ইণ্টেলিজেন্ট বা টেলেণ্টৰ সঠিক সময়ত সঠিকভাৱে ব্যৱহাৰ নকৰা, তেন্তে সময় যোৱাৰ পিছত এই ইণ্টেলিজেন্ট আৰু টেলেণ্টৰ কোনো কাম নাথাকিব। গতিকে সকলো সময়তে সময়ৰ শলাগ লোৱা আৰু জীৱনৰ প্ৰতিটো কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাজু থাকা। নিজৰ ভুলৰ দায়িত্ব নিজে ল'বলৈ শিকা। ভুলৰ বোজা আনৰ ওপৰত জাপি নিদিবা। যদি আজি কাৰোবাৰ কাৰণে তুমি সময় নষ্ট কৰি আছা আৰু কাইলৈ যেতিয়া তুমি বিচৰা ফলাফল নোপোৱা, তেন্তে সেইজন ব্যক্তিৰ বাবে মই পিছ পৰি ৰ'লো বুলি নকবা, কাৰণ তেওঁ তোমাৰ ধ্বংসৰ কাৰণ নহয়, তুমি নিজেই তোমাৰ ধ্বংসৰ কাৰণ। তুমি তেওঁক নিজকে ধ্বংস কৰাৰ সুযোগ দিছা। যি ব্যক্তিয়ে কাম কৰে তেওঁই ভুল কৰে। ভুল কৰাটো ভুল নহয়, পুনৰাবৃত্তি কৰাটোহে ভুল। সেইবোৰৰ পৰা একো শিকিব নোৱাৰাটো ভুল। ভুল কৰাৰ অৰ্থ হ'ল আপুনি নতুন কিবা এটা চেষ্টা কৰিছে, আৰু ভুল কৰাৰ পিছত আমি যেতিয়া ইয়াৰ পৰা শিকিব পাৰোঁ, তেতিয়া আমি স্বয়ংক্ৰিয়ভাৱে এখোজ আগুৱাই গৈ কওঁ যে মই এই ভুলটো পুনৰ নকৰোঁ। নিজৰ ভুলৰ পৰা শিকা আৰু আগবাঢ়ি যোৱা। কিন্তু তুমি যদি ভুল কৰি কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছা আৰু আনৰ ওপৰত নিজৰ ভুল জাপি দিছা, তেন্তে তুমি মহান হোৱাৰ বাটত নহয়, ধ্বংসৰ বাটত আছা। তোমাৰ জীৱনত এতিয়ালৈকে বিশেষ চাপ নাই, গতিকে তুমি সফলতাৰ পথত নাই। তোমাৰ জীৱনত এদিন নহয় এদিন নিশ্চিতভাৱে এনে এটা সময় আহিব যেতিয়া গোটেই পৃথিৱীখন তোমাৰ বিৰুদ্ধে হ'ব, প্ৰতিটো পৰিস্থিতি তোমাৰ বিৰুদ্ধে হ'ব। তেতিয়া তুমি মাত্ৰ জীৱনৰ সফলতাৰ আৰু কঠোৰ পৰিশ্ৰমৰ যুদ্ধ অকলে যুঁজি থাকিব লাগিব। তুমি সদায় নিজকে আটাইতকৈ বেয়া সময়ৰ বাবে সাজু কৰি ৰাখিব লাগিব। তুমি আটাইতকৈ কঠিন সময়ৰ সৈতে যুদ্ধত জয়ী হোৱা, তেন্তে তোমাক সফলতা লাভ কৰাত কোনেও বাধা দিব নোৱাৰে।